তো হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে আজি লৈ আহিছোঁ তো অৰুণাচল প্ৰদেশৰ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ বৰ্ডৰ পৰা ফৰেষ্টৰ পষ্ট ওলাইছে যে অৰুণাচল প্ৰদেশৰ এডভাৰটাইজমেণ্টৰ কাৰণে আমাৰ অসমৰখিনি এপ্লাই কৰিব নোৱাৰিব। তাৰ কাৰণে এনেকুৱা একো নাই, তাতে স্পেচিয়েলি ডাইৰেক্টলি লিখা আছে যে অল ইণ্ডিয়া চিটিজেনে এপ্লাই কৰিব পাৰিব। এলিজিবল ফৰ কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন। চ' অৰ্থাৎ ইণ্ডিয়ান চিটিজেনছ মিনি আমি গোটেই ইণ্ডিয়া অৰ্থাৎ অসমৰ মানুহ সকলোৱে মিনি এপ্লাই কৰিব পাৰিব। তো আপোনাক তাৰ আগত দেখাই দিছোঁ কি পষ্ট আছে, কিহৰ কাৰণে কি ডকুমেণ্টছ লাগে, কিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে, গোটেইখিনি আপোনাক দেখাই দিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। তো চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকৈ আপোনালোকৰ বাবে আমি সদায় নতুন নতুন এডভাৰটাইজমেণ্ট আপোনালোক লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ। পষ্টসমূহৰ আবেদনৰ ষ্টাৰ্ট হৈছে আপোনালোকৰ 19 তাৰিখৰ পৰা আৰম্ভণি হৈছে আৰু শেষ অন্তিমটো দায় হৈছে 9 তাৰিখ 9 মাহ লাষ্ট ডেট। আৰু এক্সাম ডেট প্ৰপাৰলি উল্লেখ কৰিছে এখন অফিচিয়েল ৱেবছাইট, যিহেতু ইয়াতে কৰিছে এক্সাম হ'ব 10 তাৰিখ 11 ৰবিবাৰে। তো পোষ্ট কি আছে আপোনালোক দেখাই দিছোঁ। ফৰেষ্ট গাৰ্ডৰ ফাৰ্ষ্ট পোষ্টটো হৈছে ফৰেষ্ট গাৰ্ড। ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনাৰ চেলেৰিটো দেখাই দিছে লেভেল 3 চেলেৰি 21,000ৰ পৰা 69,000লৈকে হ'ব। তো পোষ্ট APSTৰ বাবে হ'ব 10টা পোষ্ট আছে, আণ্ডাৰ ৰিজাৰ্ভৰ বাবে আছে এটা, PWBTৰ কাৰণে আছে 0। তো ইয়াৰে টোটেল টেষ্ট হ'ল 27টা। নেক্সট হৈছে ফায়াৰমেন। ফায়াৰমেনৰ টোটেল APSTৰ বাবে আছে 31টা, আণ্ডাৰ ৰিজাৰ্ভৰ বাবে আছে 7, SSMৰ বাবে আছে 4টা। নেক্সট কনষ্টেবল চিভিল পুলিচৰ কাৰণে আছে পোষ্ট। ঘৰৰ কাৰণে যিখিনি হোম ডিউটিৰ বাবে আছে সিহঁতৰ কাৰণে আছে পোষ্ট হৈছে APST হৈছে 58টা, আনৰিজাৰ্ভৰ বাবে আছে এটা আৰু XSMৰ বাবে আছে পোষ্ট 71টা। হোম চিকিউৰিটি বুলি ক'ব পাৰে এইটো। আৰু ছেকেণ্ড হৈছে কনষ্টেবল APBN, তো ডিপাৰ্টমেণ্ট অফ হোমৰে হ'ব এইটো। APSTৰ বাবে এটা, আনৰিজাৰ্ভৰ বাবে আছে এটা, APST হৈছে 4টা, আনৰিজাৰ্ভৰ বাবে আছে এটা, XSMৰ বাবে আছে 11টা, টোটেল হৈছে 16টা। ঠিক তেনেকৈ কনষ্টেবল IRBN আছে। IRBNৰ বাবে পোষ্ট আছে APSTৰ বাবে আছে 10টা, আনৰিজাৰ্ভৰ বাবে আছে এটা, XSMৰ বাবে আছে 2টা, টোটেল হৈছে 15টা। লেডি কনষ্টেবল চিভিল পুলিচৰ লেডি কনষ্টেবলৰ কাৰণে পোষ্ট ওলাইছে। তো ভাল খবৰ, যিসকলে এতিয়ালৈকে এপ্লাই কৰিম বুলি ভাবি আছে এপ্লাই কৰিব পাৰে। লাষ্ট ডেট যিহেতু 9 তাৰিখলৈকে আছে, 9 তাৰিখ 9 মাহ, তো এপ্লাই কৰিব পাৰিব। APSTৰ বাবে আছে 15টা, আনৰিজাৰ্ভৰ বাবে আছে 4টা আৰু SMৰ বাবে আছে 2টা আৰু টোটেল হৈছে 4টা। যিসকলে নাজানে যে APST মানে কি, তো APST হৈছে অৰুণাচল প্ৰদেশৰ যিখিনি ST কেটেগৰীৰ মানুহ আছে সিহঁতৰ কাৰণে এইখিনি আছে APSTটো দিয়া হৈছে। নেক্সট হৈছে লেডি এটেণ্ডেণ্ট। লেডি এটেণ্ডেণ্টৰ বাবে আপোনাৰ পোষ্ট হৈছে APSTৰ বাবে 3টা, আনৰিজাৰ্ভৰ বাবে হৈছে এটা আৰু টোটেল পোষ্ট হৈছে 4টা। MTSৰ বাবে আছে APSTৰ বাবে আছে এটাই পোষ্ট, সেইটো অৰুণাচল প্ৰদেশ STৰ কাৰণে এইখিনি বুকিং আছে। MTS আছে, এটাই আছে, APSTৰ বাবে আছে। তো ঠিক তেনেদৰে এইবিলাক পোষ্ট আছে আপোনালোকক দেখাই দিছোঁ মই। বহুসমূহ পোষ্ট ওলাইছে, সেই পোষ্টসমূহ আপোনালোকক মই ঠিক তেনেদৰে বহুখিনি পোষ্ট ওলাইছে। টোটেল পোষ্ট ওলাইছে 452টা পোষ্ট। তাৰ ভিতৰত APSTৰ বাবে আছে বুকিং 276টা, আনৰিজাৰ্ভৰ বাবে আছে 78টা আৰু XSMৰ বাবে আছে 103টা। তো যিসকলে এপ্লাই কৰিব খোজে কৰিব পাৰে সেইসকলৰ বাবে। আৰু লগতে মই কোৱালিফিকেশ্যনখিনি মই অলপমান শ্বৰ্টকৈ দেখাই দিছোঁ। তো যিসকলে ভালকৈ এপ্লাই কৰিব খোজে অফিচিয়েল ৱেবছাইটটো ডাউনলোড কৰি চাব পাৰিব। তো অকণমানকৈ দেখাইছোঁ, যেনেকৈ ফৰেষ্ট গাৰ্ডৰ কাৰণে আছিলে পোষ্ট। ফৰেষ্ট গাৰ্ডৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন একদম কম আছে, ক্লাছ 10+ হ'ব লাগে। তেনেদৰে ফায়াৰমেনৰ বাবে আছে ক্লাছ 10+ ফ্ৰম ৰিকগনাইজ বৰ্ড। কনষ্টেবল চিভিলৰ বাবে আছে ক্লাছ 10 দিলে আৰু ক্লাছ 10 পাছ কৰিব লাগে। তো এইখিনি ডকুমেণ্টেশ্যন এইখিনি লাগে, এলিজিবিলিটি হয় সেইখিনি চাই ল'ব। লেডি কনষ্টেবলৰ কাৰণে চব 10+ৰ কাৰণে এইবিলাক জব ওলাই গৈছে। তো লেবৰেটৰী এটেণ্ডেণ্ট যিসকলে এপ্লাই কৰিব খোজে এপ্লাই কৰিব পাৰে। তেতিয়া মই কৰিছোঁ যে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে যে কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন, অৰ্থাৎ আমাৰ ইণ্ডিয়া ভাৰতবৰ্ষৰ যিকোনো এমপ্লয় এপ্লাই কৰিব পাৰিব এইটো বস্তুৰ বাবে। এক্সাম কোৱালিফিকেশ্যন কেনেকুৱা হ'ব বা এক্সামত কি আহিব, জেনেৰেল এৱাৰনেছৰ ওপৰত আহিব আপোনালোকৰ 50 নম্বৰ, জেনেৰেল ইণ্টেলিজেন্সৰ ওপৰত আহিব 50 নম্বৰ, এৰিথমেটিকেলত আহিব, নিউমেৰিকেলৰ আহিব 50 নম্বৰ, ইংলিছ লেংগুৱেজ গ্ৰামাৰ আহিব 50 নম্বৰ। চিলেবাছটো আপোনালোকৰ চিলেবাছখিনি আপোনালোকক ভালকৈ চাই ল'ব যিসকলে এপ্লাই কৰিছে। এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।